ইয়াত আমি এতিয়া কাকজান ক্ৰীড়া সন্থাৰ উদ্যোগত আমাৰ যিটো ফুটবল কোচিং চেণ্টাৰ আছে, কোচিং চেণ্টাৰৰ এটা ড্ৰেছিং ৰুমৰ জিমৰ বাবে মই মোৰ সাংসদ পুঁজিৰ পৰা কিছু অনুদান আগবঢ়াই সংস্থাটোলৈ কিছু সহযোগ কৰিবলৈ চেষ্টা কৰিছোঁ। খুব গুৰুত্বপূৰ্ণ কথা হ'ল আমাৰ এই কাকজানৰ এই খেলপথাৰখনৰ পৰাই ইয়াত ফুটবল খেলিয়ে বিগত সময়ছোৱাত ৩৮গৰাকীয়ে চৰকাৰী চাকৰি লাভ কৰিছে, এগৰাকীয়ে ইণ্ডিয়াৰ টীমত খেলিছে, ৰিলায়েন্স একাডেমীত নিৰ্বাচিত হৈছে আৰু ৰাজ্যিক পৰ্যায়তো ল'ৰা আৰু ছোৱালী উভয় শাখাতে আমাৰ এই কাকজানৰ পৰা ক্ৰীড়াবিদ ওলাই অসমক প্ৰতিনিধিত্ব কৰিছে, ভাৰতক প্ৰতিনিধিত্ব কৰিছে। এইটো বৰ গৌৰৱৰ কথা। গতিকে আমি যিদৰে কথা দিছিলোঁ যে স্থানীয় সাংসদগৰাকী যিটো দেখা পোৱা নাযায় ক'তো ইয়াত, আমিয়ে আপোনালোকৰ সৈতে থাকিম। তাৰ বাবে আজি মই ইতিমধ্যে এইটো মোৰ ৪ৰ্থটো অনুষ্ঠান আধাৰশিলা স্থাপন কৰিছোঁ। যিমান পাৰোঁ সহযোগ কৰিবলৈ চেষ্টা কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সহযোগত। আৰু আমি ভাবোঁ কাকজান ক্ৰীড়া সন্থাৰ সামগ্ৰিকভাৱে এই প্ৰচেষ্টা ৰাইজৰ শুভাশীষত সদায় সফল হৈ যাব। আৰু পুনৰবাৰ নিজেও গৌৰৱ কৰিছোঁ আৰু তেখেতসকলকো অভিনন্দন জনাইছোঁ। ইয়াৰ পৰা ৩৮গৰাকীয়ে কেৱল ক্ৰীড়াৰ জৰিয়তে চৰকাৰী চাকৰি পোৱা আৰু ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব পৰাটো কম সহজ কথা নহয়। মফচলৰ আমাৰ সৰু এখন গাঁও আৰু চহৰৰ মাজত মফচল কাকজান, ঐতিহ্যমণ্ডিত সাংস্কৃতিক এক অঞ্চল কাকজান। গতিকে কাকজানৰ ৰাইজৰ এই যি যাত্ৰা, এই যাত্ৰা সফল হওক তাকে কামনা কৰিছোঁ।